প্ৰস্তুত কৰা মঞ্চৰ সন্মুখৰ আসনত দিছিল বুলি অনুজনিত আমি বঁটাবিতৰণ অনুষ্ঠান আগবাঢ়ি যাব বিচাৰিছোঁ। তাৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আপোনালোকলৈ যোগদান ৰাখিছোঁ আমি। গতিকে বঁটাবিতৰণী অনুষ্ঠানলৈ আগবাঢ়ি আহক আপোনালোক। আৰু নগদ 1000 টকা আৰু এই বঁটাটি প্ৰদান কৰিছে স্বৰ্গীয় ভাস্কৰ বৰুৱাৰ সোঁৱৰণত খেলুৱৈগৰাকী নাম শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছে প্ৰবীণ লামা। আৰু তেখেতৰ বঁটাটি আমি প্ৰদান কৰিব বিচাৰিছোঁ। প্ৰবীণ লামা হৈ আহক আপুনি। প্ৰবীণ লামা খুব সুন্দৰ বেদনী প্ৰগতি সংঘৰ উদ্যোগত অনুষ্ঠিত স্বৰ্গীয় ৰংলাল বিজিত দলৰ সন্মান লাভ কৰিছে জয়পুৰ FC। আমি জয়পুৰ FC দলৰ দলপতিৰ লগতে সমূহ খেলুৱৈক আমি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। জয়পুৰ FC সকলোকে এজৰি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। খুব সুন্দৰ এখনি খেল তেখেতসকলে আমাক আগবঢ়ালে। আগন্তুক দিনতো আমি তেখেতসকলৰ পৰা তেনেকৈ অনুৰোধ জনাইছোঁ। কেইগৰাকী অতিথিয়ে সমন্বিতে আজি বিজিত দলৰ খেলুৱৈসকলক তেখেতসকলৰ সন্মান তেখেতসকলৰ হাতত অৰ্পণ কৰিব। এয়া জয়পুৰ FC বিজিত দলৰ সন্মান লাভ কৰিছে জয়পুৰ FCয়ে। বঁটা আমি প্ৰদান কৰিব বিচাৰিছোঁ। এই বৰ্ষৰ স্বৰ্গীয় ৰংলাল খেমানী ঘৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ বিজয়ী দলৰ খিতাপ সাব্যস্ত কৰা দলটি হৈছে দুলীয়াজান টামাং FC। দুলীয়াজান টামাং FC দলৰ দলপতিৰ লগতে সমূহ খেলুৱৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলৰ বঁটা তেখেতসকলৰ প্ৰশস্তি পত্ৰ লগতে তেখেতসকলৰ প্ৰাইজ মানি 21,000 টকা তেখেতসকলে আগবঢ়াইছে স্বৰ্গীয় ৰংলাল খেমানী ঘৰত। এয়া নলিন খেমানী দেৱ আছে, তেখেতে আগবঢ়াইছে। টামাং FC জিন্দাবাদ জিন্দাবাদ ধ্বনিৰে তেখেতসকলে মঞ্চ বিচাৰিছে ৰংলাল খেমানী গ্ৰুপে। আপোনালোকক অকণমান মৰম যাচিব বিচাৰিছে, সন্মান যাচিব বিচাৰিছে। সভাপতি সম্পাদকে প্ৰমুখ কৰি দল হয় মই সত্ৰাধিকাৰ নলিন খেমানী দেৱে আপোনালোকক বিচাৰিছে অকণমান মৰম অকণমান সন্মান জনাব টামাং বিচাৰিছে। FC ফালৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ যে আমাক এটা দল হিচাপে ইহঁতি ইনভাইট কৰিছে। আৰু আমাৰ ধন্যবাদ দিব বিচাৰোঁ মই আমাৰ প্লেয়াৰকেইটাক যে ইহঁতি বহুত ধুনীয়াকৈ আজি আমাক বিজয় কৰালে। আৰু মই আমাৰ টামাং FC অকল বুলি নহয়, বেলেগ ক'ৰবাত টুৰ্ণামেণ্ট থাকিলে আমাক ইনভাইট কৰিব বা আমি ভাল এটা খেল আগবঢ়াই যাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। কৰি যাব আৰু এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নলিন খেমানী দেৱক। তেখেতৰ যি সহযোগিতা